বাংলাদেশের নামত নাটক বন্ধ কৰক সচলত আমচুৰ প্ৰতিবাদ 1971 চনৰ আগৰ মানুহখিনিক সুৰক্ষা দিয়ক মন্তব্য আমচু নেতাৰ সচলৰ প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক গণ আন্দোলনৰ হুংকাৰ এনআৰচিত নাম থকা মানুহক হাত দিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে গাৰবল খটাই সংখ্যালঘুৰ লগত অন্যায় কৰিছে সংখ্যালঘুৰ প্ৰতিবাদৰ মাজতেই গৰজি উঠিল আমচু যিসকল মানুহৰ নাম আহিছে যিসকলৰ নাম অহা নাই যিসকলে আবেদন কৰা নাই এইসকলক মুখ্যমন্ত্ৰী হাত দিব নোৱাৰে সুপ্ৰিম কোৰ্টেৰ গাইডলাইন ভাৰত চৰকাৰৰ নিৰ্দেশনা ভাৰতৰ গৃহ বিভাগৰ নিৰ্দেশনা বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক যিসকলক নো মেন্স লেণ্ডত পেলাই থৈ আহিছে তাৰ বিৰোধিতাৰে প্ৰতিবাদ সংখ্যালঘুৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আমি আইডেন্টি কাৰ্ড বিচাৰিছো আৰু ভৰণেশ্বৰ নামত যি অন্য অত্যাচাৰ অসমৰ সংখ্যালঘু কৰিছে এইটো বন্ধ কৰাৰ দাবীত তাৰমানে ৰাজ্য সমন্বয় কমিটিয়ে দিছো পৰৱৰ্তী পৰ্যায়ত যদি মুখ্যমন্ত্ৰীয়ে এইবোৰ বন্ধ নকৰে মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা ধৰণে গৰু ছাগলী কৰে মানুহক মানুহ বুলি গণ্য নকৰি ভাৰতীয় নাগৰিকক অন্যায় কৰে ইয়াৰ পৰিণাম মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে এক বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকিবৰ কাৰণে স্পষ্টভাৱে মুখ্যমন্ত্ৰী আমচু নেতা ৰেজাউল কৰিমৰ মন্তব্য যদি অসমত বাংলাদেশী আছে আইনগতভাৱে পঠিয়াই দিয়ক হিন্দু মুছলমান সকলোকে পঠিয়াই দিয়ক জোৰ জুলুমকৈ ভাৰতীয় মুছলমানক সজাইছে বাংলাদেশী প্ৰকৃত ভাৰতীয় মুছলমানক গৰু ছাগলীৰ দৰে কৰিছে ব্যৱহাৰ আৰু তেওঁলোকে যদি বাংলাদেশী আছে চালি জাৰি চাই বাংলাদেশৰ লগত বাংলাদেশ ঘূৰাই দিয়ক আমি সহযোগিতা কৰিম কিন্তু ভাৰতীয় নাগৰিকৰ হাত দিলে কিন্তু পৰিণাম চৰকাৰে বুজিব লাগিব নিৰ্বাচন আহিলেই অবৈধ বাংলাদেশীৰ দোকানখন খুলি দিয়ে সংখ্যালঘুৱে বিচাৰিছে বাংলাদেশী সমস্যাৰ সমাধান আমি বিচাৰিছো যে বাংলাদেশী নামৰ দোকান চাটাৰ ডাউন হৈ যাওক আৰু এই ৰাজনৈতিক বিভিন্ন কিছুমান দল আছে যে নিৰ্বাচন আহিলে হতাশগ্ৰস্ত হয় নিৰ্বাচনৰ কাম কাজ চলিবৰ কাৰণে নিৰ্বাচন বিচাৰি পাহৰিবৰ কাৰণে এই বাংলাদেশী দোকানটো খুলি দিয়ে যাৰ কাৰণে আজিলৈকে বাংলাদেশী সমস্যাটো চিৰিয়াছকৈ সমাধান হোৱা নাই গতিকে এই সমস্যাটোৰ আমি স্থায়ী সমাধান বিচাৰিছো বাংলাদেশীৰ এই নাটক বন্ধ কৰক বুলি কৰিছে মন্তব্য আগৰ মানুহখিনিক সুৰক্ষা বিচাৰিছো ৭১ বাংলাদেশী ইয়াৰ পৰা যাব লাগিব স্পষ্ট বাৰ্তা আমাৰ গতিকে এই যে বাংলাদেশী নামত নিৰ্বাচন আহিলে নাটক এই নাটক বন্ধ কৰাৰ কাৰণে আমি স্পষ্টভাৱে অসম চৰকাৰক দাবী জনাইছো কাৰণ এই নাটকৰ জৰিয়তে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত সংখ্যালঘু ৰাইজ হৈছে আৰু আমি ক্ষতিগ্ৰস্ত হ'ব নিবিচাৰো বাংলাদেশী মুক্ত এখন অসমে বিচাৰিছো ৭১ পিছত যিসকলে যাব লাগিব ৭১ আগৰ মানুহখিনিক হাৰা হাস্তেন বাণী কেমেৰা পাৰ্চন গুঞ্জন দাসৰ সহযোগত গৰিমা শৰ্মাৰ ৰিপৰ্ট টাইম 8